এয়া হ'ল স্যামছাং ডবল ডোৰ ইনভাৰ্টাৰ মডেল এটা ফ্ৰিজ। কাষ্টমাৰৰ কোৱা মতে আজি ৩-৪ দিনৰ পৰা ঠাণ্ডাটো অলপ কম হৈ আছে লাহে লাহে। ওপৰত পানী ৰাখিলেও আইচ নহয়। তাৰপিছত আমি ওপৰ খুলি চালোঁ যে ইয়াত দেখা পাইছে ওপৰত কুলিং কলৰ ওপৰ ভাগত আইচ হৈ আছে, তলত আইচ হোৱা নাই। এইটোৰ মেইন কাৰণ হৈছে গেছটো কম আছে। পিছফালে দেখা পাইছে ইয়াৰ ডিscharge লাইন, য'ত জইনিং দিয়া হৈছে তাৰ পৰাই গেছটো লিক হৈছে। ইয়াৰ ট্ৰেখনত যিডাল পাইপ দেখা গৈছে তাতো বহুত বেছি ৰাষ্টিং হৈছে, যিহেতু পানী থাকে ইয়াতে। এতিয়া এইটো চেঞ্জ কৰিব লাগিব, নহ'লে পিছত এইফালে গেছটো যদি ওলাই যায় আকৌ কুলিং নোহোৱা হ'ব। এতিয়া কম্প্ৰেছাৰ চলি আছে, যিখিনি কাৰেণ্ট ল'ব লগা আছে সিমানে লৈ আছে, কম্প্ৰেছাৰ ঠিকে আছে। এতিয়া য'ত লিক হৈছে এইডাল আমি কাটি নতুনকৈ কণ্ডেনচাৰ কয়েল এইটো লগাম আমি কপাৰৰ। কোম্পানীৰ পৰা যিটো লাগি থাকে সেইটো ইমান ভাল নহয়। এতিয়া আমি কপাৰটো লগাম, তেতিয়াহ'লে ইমান জল্দি ৰাষ্টিঙো নহয় আৰু বেয়াও নহয়। ব্ৰেজিং হৈ আছে এতিয়া। যিহেতু আমি নতুনকৈ আকৌ গেছ ভৰাব লাগিব, তেতিয়া এই ফিল্টাৰটো চেঞ্জ কৰা বহুত জৰুৰী হয়। কপাৰৰ পাইপ নতুনকৈ লগাই এতিয়া আমি ট্ৰেখনত দিছোঁ, যিহেতু পানী অট'মেটিক শুকাব লাগে। এইডাল গৰম হয়, ইয়াৰ পৰা পানীখিনি আকৌ অট'মেটিকলি শুকাই যায়, আমি নিজে ড্ৰাই কৰিব নালাগে। ইয়াতে দুটামান এণ্টিমছ দি দিলোঁ যাতে আৰু প্ৰব্লেম নাপায়। এতিয়া আমি নতুনকৈ ফিল্টাৰটো ব্ৰেজিং কৰি আকৌ কানেক্ট কৰি আছোঁ। তাৰপিছত আমি ভেকিউম কৰি R600 গেছ যিটো আছে এইটো আমি দিম। আপোনালোকে যদি ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে এটা ফ'ল' কৰি দিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি দিব। যদি আপোনালোকৰ AC, ফ্ৰিজ, ৱাশ্বিং মেচিন, গিজাৰৰ কিবা প্ৰব্লেম পাই আছে তেতিয়াহ'লে আমাৰ লগতো কণ্টেক্ট কৰিব পাৰে, 100% চলিউশ্যন পাব।